দুগৰাকী জিলা সভাপতি বহি আছে। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আমাৰ এতিয়া পিছলৈ যোৱাৰ কোনো উপায় নাই, কাৰণ আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও ইতিমধ্যে জিলাই জিলাই আবেদন কৰিছে। আনকি আমি বহু জেগাত আমাৰ জিলা কংগ্ৰেছে বহু প্ৰাৰ্থীক গো হেড দিছে যে তোমাৰ কথা মই ভাবিছোঁ, তুমি ফিল্ডত নামা। গতিকে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলকো ইয়াৰ পৰা আজি আহ্বান জনাইছোঁ যে আমি ৰাজপথত শক্তিশালী আন্দোলন কৰি হ'লেও, ন্যায়ালয়ৰ দৰ্জাত দুকুৰিয়াই হ'লেও পঞ্চায়ত নিৰ্বাচন আমি যিমান পাৰোঁ সোনকালে অনুষ্ঠিত কৰিম। আমিও বিচাৰিছোঁ যে পৰীক্ষাৰ লগত যাতে কোনো কাৰণত সংঘাত নহয়, কিন্তু পঞ্চায়ত নিৰ্বাচন পাতিবলৈ চৰকাৰক আমি বাধ্য কৰিম। সেইকাৰণে কোনো বহি থাকিব নালাগে। কোনো জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটিয়ে তেওঁলোকৰ কাৰ্যসূচী অব্যাহত ৰাখিব আৰু আমি চাই লওঁ গতিমতিখিনি। পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লৈ আৰু ন্যায়ালয়তো প্ৰয়োজন হ'লে চৰকাৰী অধিবক্তাৰ কামৰ ওপৰতো চকু ৰাখিবৰ কাৰণে আমি অধিবক্তা নিয়োগ কৰি আমি কেছটো যাতে ৰাইজৰ পক্ষত যায় তাৰ কাৰণে আমি কাম কৰিম। বিৰোধী নাই, আমিতো সেইটো কৰি দিলোঁ। আমাৰ জিলা সভাপতিসকলক সম্পূৰ্ণ আমি কৰ্তৃত্ব দিছোঁ যে যি জিলাত যি জিলা কংগ্ৰেছে দলৰ সৈতে আলোচনা কৰি এণ্টি বিজেপি পাৰ্টিবিলাকৰ এলায়েন্স কৰিব বিচাৰে, সেইটো তেখেতসকলক কৰ্তৃত্ব দিয়া আছে, তেখেতসকলে কৰিব পাৰিব। মানে পঞ্চায়ত এনেও জিলা পৰ্যায়ত হয়, আমিতো টিকেট গুৱাহাটীত নিবিলাওঁ, ইয়াতেই হ'ব। আমাৰ ফালৰ পৰা অবজাৰ্ভাৰ আহি পেলাই জিলাবিলাকত অলপ পৰ্যবেক্ষণ কৰিব। আমাৰ টিকেটৰ ব্যৱস্থাটো আগৰ পৰাই জিলাবিলাকত আমি দিয়া আছে। আমি APCCয়ে জিলা পৰিষদৰ টিকেটখিনিৰ ক্ষেত্ৰত কিছু চকু ৰাখে, বাকী ৱাৰ্ড মেম্বাৰ, কাউন্সিলৰ টিকেট আমি APCCয়ে নাচাওঁৱেই। সেইকাৰণে সেইখিনি টিকেটত মই কেনেকৈ এলায়েন্স কৰিম? জিলা কংগ্ৰেছৰ সভাপতিক কৰ্তৃত্ব দিছোঁ। যিখিনি বিজেপি বিৰোধী ৰাজনৈতিক দলৰ তেখেতসকলৰ জিলা সমিতি আছে, সেই জিলা সমিতিবিলাকক সময়ত আমাৰ ফালৰ পৰাও বিচাৰিব, তেওঁলোকেও আমাক বিচাৰিব পাৰে। চিম্বল যিহেতু নাথাকে, নিশ্চিতভাৱে নতুন ব্যৱস্থাটো যদি আহিছে, অলপ নতুন চিন্তা চৰ্চাৰে আগবাঢ়িব লাগিব। আমি ইমান চিন্তা কৰি থকা নাই, কাৰণ অকলটো সুবিধা যি হ'ব আমাৰো হ'ব, বিজেপিৰো হ'ব, অসুবিধা যি হ'ব আমাৰো হ'ব, বিজেপিৰো হ'ব। সেইকাৰণে আমি ইমান চিন্তা কৰি থকা নাই। প্ৰথম কথা হৈছে ন্যায়ালয়ে কালি মই জনামতে বিচাৰপতিগৰাকীয়ে তেওঁৰ ষ্টেটমেণ্টটো ইতিমধ্যে দিছে। ইচ্ছা কৰিলে সেইটো চহী কৰি পেলাই ৱেবছাইটৰ জৰিয়তে তেওঁ ৰায়দানটো ঘোষণা কৰিব পাৰে। কিন্তু মূল কথাটো হৈছে যিসকল চৰকাৰী অধিবক্তা তেওঁলোকে এই কেছটোত পাৰ্টিচিপেট কৰি থকা সময়তেই মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে এতিয়া আৰু ইলেকশ্যন নহয়, ইলেকশ্যন পিছুৱাই যাব। তাৰমানে অধিবক্তাসকলক কোৰ্টৰ ভিতৰত থাকোঁতে মুখ্যমন্ত্ৰীয়ে খবৰ দিছেনে নাই যে মই ইলেকশ্যন বিচৰা নাই, আপোনালোকে কোৰ্ট কেছটো জিকিব নালাগে, ইলেকশ্যন আজি ঘোষণা। কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া ছাবজুডিচ মেটাৰ এটা হৈ আছে, জাজে ডিচিশ্যন দিয়া নাই, তাৰ আগতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিছে কালি যে ইলেকশ্যন সময়মতে নহ'ব, পৰীক্ষাৰ পাছত ইলেকশ্যন হ'ব। তাৰমানে তেওঁ ইলেকশ্যন বিচৰা নাই। কেলে অবৈধ কয়লা খনিত 20-25জন শ্ৰমিকৰ মৃতদেহ সোমাই আছে। গোটেই অসমৰ মানুহে চকু পানী টুকি আছে। অবৈধ কয়লা খননৰ সম্পৰ্কত মানুহৰ নতুন প্ৰজন্মৰ ক্ষোভ চুলি থিয় হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে জনপ্ৰিয়তা বিজেপিৰ যিধৰণে হ্ৰাস পাইছে, ধনবল বাহুবলেৰে যে পঞ্চায়ত জিকিব নোৱাৰিব, সেই ভয়ত ত্ৰস্তমান হৈ কোৰ্টৰ ভাৰ্ডিক্ট অহাৰ আগতেই তেওঁ ইলেকশ্যন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। আমি নকওঁ পৰীক্ষা পিছুৱাব লাগে বুলি, মোৰ ল'ৰাই পৰীক্ষা দিব। আমি পৰীক্ষা পিছুৱা, পৰীক্ষাত অসুবিধা হোৱা কথাবিলাক আমি কেতিয়াও ভাবিব নোৱাৰোঁ, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মক লৈ পেলাই আমি ৰাজনীতি দৰকাৰলৈ ছেক্ৰিফাইচ কৰিম। কিন্তু এবছৰ হ'ল মোৰ কথাটো হৈছে 2024 চনৰ 4 ফেব্ৰুৱাৰীৰ পৰা এতিয়া 12 মাহ চলি আছে। অহা 4 ফেব্ৰুৱাৰীত এবছৰ হ'ল। এবছৰ লাগে নেকি চৰকাৰখনক এখন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে? এবছৰ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে কম সময় নেকি? তেওঁতো নিজকে গতিশীল ব্যক্তি বুলি কয়। চাৰিওফালে প্ৰচাৰ চলাই গতিশীল মুখ্যমন্ত্ৰীয়ে এবছৰত পঞ্চায়ত নিৰ্বাচনটো গত লগাব কিয় নোৱাৰে?